ওকে জয়তে আজি সংবাদমেললৈ আমি আমন্ত্ৰণ কৰি অনা অসমকেইটা সংবাদ মাধ্যমৰ সাংবাদিক বন্ধুসকলক আমি কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজত জয়ন্তী উদযাপনৰ অভ্যৰ্থনা সমিতিৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কঠালগুৰি প্ৰাথমিক বিদ্যালয়খনে ইতিমধ্যে ৭৫টা বছৰ অতিক্ৰম কৰিলে। 1948 চনতে এই বৰডুমচা পেঙেৰি অঞ্চলৰ ভিতৰতে স্থাপিত হোৱা এই অঞ্চলৰ আটাইতকৈ পুৰণি বিদ্যালয় হিচাপে ৭৫ বছৰ অতিক্ৰম কৰা প্ৰথমখন বিদ্যালয়খন, সেইলৈ আমি যথেষ্ট গৌৰৱবোধ কৰিছোঁ আৰু তাৰ বাবে আমি এই গৌৰৱ ৰোমন্থন কৰি ৭৫ বছৰীয়া মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ। আৰু ইয়াৰ বাবে আমি ইয়াৰ স্থানীয় ৰাইজ শুভাকাংক্ষী সকলোৰে ফালৰ পৰা আন্তৰিক সহায় সহযোগিতা আমি কামনা কৰিছোঁ অনুষ্ঠানটি সফল ৰূপায়ণৰ বাবে। আৰু আমাৰ সাংবাদিক বন্ধুসকলকো আমি সেইবাবে আমন্ত্ৰণ কৰি আনিছোঁ এই অনুষ্ঠানটি প্ৰচাৰত আমাক সহায় কৰিবৰ বাবে। অনুষ্ঠানটি স্থাপিত হোৱাৰ লগত বহুতো মানুহৰ ইতিহাস জড়িত হৈ আছে, গাঁওখনৰ ইতিহাস জড়িত হৈ আছে, বহুতৰ ত্যাগ কষ্ট যথেষ্ট জড়িত হৈ আছে। সেইসকলকো আমি এই মহাৰাজত জয়ন্তী উদযাপনৰ অনুষ্ঠানটিৰ মাধ্যমেৰে তেওঁলোকক স্বীকৃতি দিব বিচাৰিছোঁ। আমি ইতিমধ্যে 21 আৰু এই 2024 চনৰ ডিচেম্বৰ মাহৰ 21 আৰু 22 তাৰিখে দুদিনীয়াকৈ আমি মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ লৈছোঁ আৰু তাৰ কাৰণে ইতিমধ্যে আমি কাৰ্যসূচীও প্ৰস্তুত কৰি উলিয়াইছোঁ। অনুষ্ঠানটি উদযাপনৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। তাৰ লগতে আমি বাহিৰৰ অতিথিসকলকো আমন্ত্ৰিত কৰিছোঁ। বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে, প্ৰতিযোগিতাৰ পৰা ইত্যাদি কৰি অন্তৰংগ আলাপলৈকে বহুতো কাৰ্যসূচী আমি অন্তৰ্ভুক্ত কৰিছোঁ। সেইখিনি সফল ৰূপায়ণৰ বাবে আমি সকলোৰে সহায় সহযোগ কামনা কৰিছোঁ এই সংবাদ মাধ্যমৰ মাজেৰে। তাৰপিছতে যিসকল ব্যক্তি এতিয়া ইয়াত জড়িত হৈ আছে স্কুলখনৰ লগত, বিদ্যালয়খনৰ লগত, তেওঁলোকক আমি সেই অনুষ্ঠানটিৰ সময়তে সম্বৰ্ধনা জনোৱাৰ কাৰ্যসূচীও আমি ৰাখিছোঁ। তেওঁলোকৰ অৱদানখিনিক আমি স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ। হয়, ধন্যবাদ। আজি ইতিমধ্যে আমাৰ মাজত আমি আমন্ত্ৰণ জনোৱা আটাইকেইটা সংবাদ মাধ্যমৰ জৰিয়তে সমূহ ৰাইজলৈ আমি কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা সমিতি, কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু এই কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ ৭৫ বছৰ ভৰি দিয়া অতিক্ৰম কৰাত আমি ৭৫ বছৰীয়া যি মহাৰাজত জয়ন্তী পালন কৰিবলৈ আগবাঢ়িছোঁ। পালন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ পুনৰবাৰ সেৱা জনাইছোঁ আৰু আমি জনাব বিচাৰিছোঁ যে অহা ডিচেম্বৰ মাহৰ 21 আৰু 22 তাৰিখে এই বিদ্যালয়খনে ৭৫ বছৰত ভৰি দিয়াত আমি মহাৰাজত জয়ন্তী পালন কৰিব আগবাঢ়িছোঁ আৰু এই পালন সমিতিয়ে সামৰণি অনুষ্ঠানটো এক উলহ মালহেৰে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। গতিকে সমূহ ৰাইজৰ সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। আৰু আমি আপোনালোকক জনাব বিচাৰিছোঁ যে বিদ্যালয়খনে বহু মহান ব্যক্তিসকলে বহুত ত্যাগ আৰু পৰিশ্ৰমেৰে এই বিদ্যালয়খন জন্ম দিলে আৰু প্ৰতিষ্ঠা কৰিলে। ত্যাগ আৰু এই বহুত সময় দিয়া ত্যাগ কৰা ব্যক্তিসকললৈ প্ৰথমে আমি আমাৰ মহাৰাজত জয়ন্তী পালন সমিতিৰ তৰফৰ পৰা সেৱা জনাইছোঁ আৰু য'তেই আছে তেখেতলোকক আমি সদগতি কামনা কৰিছোঁ। তেওঁলোকৰ সাহসেৰে আচলতে আমাৰ অঞ্চলটোৰ এক মহান এটা অনুষ্ঠান আমালৈ আগবঢ়াই দি থৈ গ'ল আৰু এই মহান অনুষ্ঠানটি বিদ্যালয়খনিত আমাৰ অঞ্চলটোৰ ওচৰৰ অঞ্চলত যিহেতু প্ৰাথমিক বিদ্যালয়ৰ প্ৰথমখন প্ৰাথমিক বিদ্যালয়, গতিকে এই প্ৰাথমিক বিদ্যালয়ত বহু ব্যক্তিয়ে, বহু যুৱক যুৱতীয়ে ইয়াত শিক্ষা গ্ৰহণ কৰি নিজকে প্ৰতিষ্ঠিত হ'ল আৰু ইতিমধ্যে বহুতে হয়তো বয়সস্থ হৈ তেওঁলোকে মৃত্যুবৰণ কৰিছে। তেওঁলোকলৈ আমি সেৱা জনাইছোঁ আৰু ইয়াত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি
নিজকে সমাজক নেতৃত্ব দিবলৈও বহু ব্যক্তিয়ে যুৱক যুৱতী আগবাঢ়িছে আৰু চৰকাৰী ঘৰৰ কৰ্মচাৰী হিচাপে বিষয়া হিচাপে ইয়াত বহু ছাত্ৰ ছাত্ৰীয়ে নিজকে স্বাৱলম্বী হৈছে আৰু বহু ছাত্ৰ ছাত্ৰীয়ে আমাৰ বন্ধু আৰু জ্যেষ্ঠসকলেও ব্যৱসায় হিচাপে প্ৰতিষ্ঠিত হৈছে বহু ব্যক্তিয়ে এই বিদ্যালয়খনত শিক্ষা গ্ৰহণ কৰি নিজকে পুনৰ এই বিদ্যালয়খনতে শিক্ষকতা ৰূপে তেওঁলোকে যি সেৱা আগবঢ়াইছে চৰকাৰী ফালৰ পৰা সেৱা আগবঢ়াইছে তেওঁলোকলৈ আমি শলাগ জ্ঞাপন কৰিছোঁ ইয়াত প্ৰতিষ্ঠাপক যিসকল পৰিচালনা সমিতি ব্যক্তি আছিলে তেখেতলোক ইতিমধ্যে আমাৰ মাজত নাই তথাপিতো আমি তেওঁলোকক আমি সেৱা জনাইছোঁ যাতে তেওঁলোকৰ ত্যাগ আৰু পৰিশ্ৰমে আমাক যি এটি অনুষ্ঠান দি গ'ল এই অনুষ্ঠানটি আমাৰ লেখত ল'বলগীয়া আৰু এই বিদ্যালয়খনে যেহেতু ৭৫ বছৰত ভৰি দিলে ৭৫ বছৰত বহু শ ল'ৰা ছোৱালী ইয়াত অধ্যয়ন কৰি নিজকে প্ৰতিষ্ঠিত হ'ল তেওঁলোকক আমি আহ্বান জনাইছোঁ এইটো কাৰণেই হয়তো বহু ছাত্ৰ ছাত্ৰীক আমি যোগাযোগ কৰিব পৰা নাই এনে এটা অনুষ্ঠানক জৰিয়তে আমি সংবাদ মাধ্যমৰ জৰিয়তে তেওঁলোকক আমি আহ্বান জনাইছোঁ যে এই অনুষ্ঠানটোৰ যেনেধৰণে উলহ মালহে আয়োজন কৰিব বিচাৰিছোঁ প্ৰতিষ্ঠা হোৱাৰ পৰা বৰ্তমানলৈকে যিসকল ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰি গ'ল সকলোকে আমি একগোট কৰাই অন্তৰংগ আলাপৰ অনুষ্ঠান এটি আয়োজন কৰিছোঁ এই অন্তৰংগ আলাপ অনুষ্ঠানটিলৈ বহুত ছাত্ৰ ছাত্ৰীক আমি যোগাযোগ কৰা হৈছে আৰু বহুতো ছাত্ৰ ছাত্ৰী যোগাযোগৰ পৰা বাহিৰত আছে গতিকে তেওঁলোকক আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ লগত যোগাযোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু আমি স্ক্ৰীনত মোবাইল নাম্বাৰটো দিম যোগাযোগ নম্বৰটো দিম গতিকে আশা ৰাখিছোঁ তেওঁলোকে যোগাযোগ কৰক এই অনুষ্ঠানটি উলহ মালহেৰে আমি পালন কৰিব বিচাৰিছোঁ আৰু সামৰণি অনুষ্ঠানত ৭৫খন পতাকাৰে আমি উত্তোলন কৰি আমাৰ ধ্বজা উৰাব বিচাৰিছোঁ বিদ্যালয়খন শুভ সংকেত বাঢ়ি আহক অঞ্চলটোৰ শিক্ষাৰে পৰিপূৰ্ণ হওক ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ মনৰ শক্তিবোৰ প্ৰফুল্লিত হওক তাকে কামনা কৰিছোঁ আৰু এই অনুষ্ঠানটিলৈ অসমৰ কেইবাগৰাকীও বক্তা বিশেষ ব্যক্তিক আমি আমন্ত্ৰণ জনাই এই অনুষ্ঠানটি আয়োজন কৰিছোঁ গতিকে আশা ৰাখিছোঁ সমগ্ৰ ৰাইজৰ সকলো ফালৰ পৰা সহায় সহযোগিতা কামনা কৰিছোঁ আমাৰ অনুষ্ঠানটোৰ বাবে পূৰ্ণগতিত আমাৰ প্ৰস্তুতি হৈ আছে গতিকে আশা ৰাখিছোঁ সকলোৱে সহযোগিতা কামনা কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ এটা অনুৰোধ যেহেতু আমি বহু অনুষ্ঠান প্ৰতিষ্ঠানত লগত দেখিছোঁ যে ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি গ'ল তেওঁলোকে কিবা যদি আমাক সহায়ৰ হাত আগবঢ়াব বিচাৰিছে তেওঁলোকে নিশ্চয়কৈ আমি মুকলিকৈ ৰাখিছোঁ গতিকে আশা ৰাখিছোঁ তেওঁলোকেও মুকলিকৈ যি আমাৰ সহায় সহযোগ আগবঢ়াব বিচাৰিছে নিশ্চয় আমাৰ লগত যোগাযোগ কৰক আমাৰ বিদ্যালয়ৰ প্ৰধান শ্ৰীযুত দেৱজিৎ বুঢ়াগোহাঁই ছাৰ আছে তেখেতৰ লগত যোগাযোগ কৰক আৰু আমাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া আছে আমাৰ লগত সকলোৰে লগত যোগাযোগ কৰক আশা ৰাখিছোঁ এই অনুষ্ঠানটি উলহ মালহেৰে পাৰ কৰাই দিম আৰু আমাৰ অঞ্চলটো যাতে শুভবাৰ্তা কঢ়িয়াই আনক মহাৰাজত জয়ন্তী যেহেতু এই অঞ্চলটোৰ বিদ্যালয়ৰ প্ৰথমখন বিদ্যালয় হ'ব মহাৰাজত জয়ন্তী কোনো এখন বিদ্যালয় এই অঞ্চলত ওচৰে পাজৰে কাষৰ গাঁওসমূহত অন্যান্য আছে আমাৰ দুইখন গাঁৱৰ প্ৰথম অনুষ্ঠান যেহেতু শিক্ষাৰ অনুষ্ঠান গতিকে আশা ৰাখিছোঁ সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ সংবাদ মেলৰ জৰিয়তে আমি এইখিনি কথাকে অৱগত কৰিব বিচাৰিছোঁ বিশেষভাৱে আমাৰ বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু প্ৰাক্তন পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক আমি যোগাযোগ কৰিব পৰা নাই বহুতৰে হয়তো মোবাইল নম্বৰটো আমি তেওঁলোকৰ যোগাযোগ পোৱা নাই গতিকে আশা ৰাখিছোঁ সংবাদ মেলৰ জৰিয়তে তেওঁলোকক পোনপটীয়াকৈ যোগাযোগ কৰা নাই যদিও তেওঁলোকে আমাৰ প্ৰতি যি আপোনালোকৰ প্ৰতি যি সহায় বিচাৰি আমি সংবাদ মেল আয়োজন কৰিবলগীয়া হৈছে এইটো কাৰণেই উদ্দেশ্য হ'ল সেইটোৱেই আমাৰ কাৰ্যসূচীটো প্ৰচাৰ কৰা আৰু ছাত্ৰ ছাত্ৰীসকলক যোগাযোগ নোপোৱাত আমি যোগাযোগ হ'বৰ বাবে আমি সংবাদ মেল আয়োজন কৰিছোঁ গতিকে আশা ৰাখিছোঁ আমি এইখিনি যোগাযোগ কৰিব আৰু আমি উদযাপন সমিতিয়ে পৰিচালনা সমিতিয়ে ইতিমধ্যে নিৰ্দিষ্ট বিষয়ৰ বিভাগে স্মৃতি গ্ৰন্থ এখন
উন্মোচন হ'ব আৰু প্ৰস্তুত কৰি তুলিছে। ইয়াৰ লেখাসমূহ এতিয়াও বহু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ লেখাসমূহ বিচাৰি আছে। গতিকে অধ্যয়ন কেনেধৰণে কৰি গ'ল, নিজকে কেনেধৰণে সমাজত বৰ্তি আছে, এইখিনি যাতে স্মৃতি গ্ৰন্থত প্ৰকাশ পায়। আৰু আশা ৰাখিছোঁ আপোনালোকৰ যি শিক্ষা গ্ৰহণ কৰোঁতে শিক্ষকৰ লগত, বাইদেউৰ লগত আৰু কেনেধৰণে যোগাযোগ আৰু তেওঁলোকৰ শিক্ষা গ্ৰহণ কেনেধৰণে কৰা হ'ল, কেনেধৰণে পালে, এইখিনি অৱগত কৰিব পাৰিব স্মৃতি গ্ৰন্থৰ জৰিয়তে। গতিকে আশা ৰাখিছোঁ আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি যি আহ্বান জনাইছোঁ, এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আপোনালোকে যোগাযোগ কৰিব। আৰু বিশেষকৈ আমি উদযাপন সমিতিয়ে আমাৰ আটাইকেইটা দিশত সাঙুৰি বিভিন্ন বিভাগত আমি নিয়োগ কৰা বিভাগীয় বিষয়ববীয়াসকলে আমাৰ পালন কৰিবলগীয়া মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ যাওঁতে বিভিন্ন বিভাগসমূহ আমি ভাগ কৰি দিয়া হৈছিল। গতিকে বিভাগীয় বিষয়ববীয়াসকলে নিজৰ নিজৰ কৰ্তব্যত ব্ৰতী থাকি আমাৰ ধুনীয়া কাৰ্যসূচীটো উলহ মালহে আয়োজন কৰিব পৰাকৈ আপোনালোকৰ সকলোৰে সহযোগিতা কামনা কৰিছোঁ। আৰু আমি আজি আৰু এটি শুভবাৰ্তা, আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতি আৰু উদযাপন সমিতিৰ যুটীয়া প্ৰচেষ্টাত এটি গীত বাণীবদ্ধ হৈছে, আজি শুভমুক্তি পাব। গতিকে এই গীতটি পৰিচালনা কৰিছে আমাৰ এগৰাকী স্থানীয় এগৰাকী শিল্পী, এগৰাকী সাংস্কৃতিক কৰ্মী শ্ৰীযুক্তা স্বপ্নালী সোণোৱাল বাইদেৱে গীতটি ৰচনা আৰু পৰিচালনা কৰিছে আৰু আমি প্ৰডিউচ কৰিছোঁ আমাৰ পৰিচালনা সমিতিয়ে। কিছু সময় পিছতে গীতটি শুভমুক্তি পাব। গতিকে আপোনালোকৰ সদৌতি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ আৰু অনুষ্ঠানটোৰ প্ৰতি সহায় সহযোগিতা কামনা কৰি সকলো ৰাইজৰ অহা 21-22 ডিচেম্বৰত সামৰণি অনুষ্ঠানটি, মহাৰাজত জয়ন্তী অনুষ্ঠানটি পালন কৰিব আগবাঢ়িছোঁ। গতিকে এই অনুষ্ঠানটি উপভোগ কৰিবৰ বাবে সকলো ৰাইজলৈ নিমন্ত্ৰণ জনাই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ।